নগাঁৱৰ উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতী। আজিৰ পৰা একমাহ পূৰ্বে নগাঁৱৰ আমনিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল পোহনীয়া হাতীটো। কাজিৰঙাৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত এখন গাড়ীৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হৈছিল দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত হাতীটোৰ এখন ভৰি ভাঙি যোৱাৰ ফলত বৰ্তমান জীৱন মৃত্যুৰে যুঁজিছে হাতীটোৱে। মালিক পক্ষৰ লগতে বন বিভাগৰ ফালৰ পৰা হাতীটোৰ চিকিৎসা কৰিছে যদিও সুস্থ হৈ উঠা নাই হাতীটো। উন্নত চিকিৎসাৰ অভাৱতেই দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে হাতীটোৰ। মোটামুটি একমাহ আজি এতিয়া অৱস্থা বেয়া তাৰ নাই মানে এতিয়া অভাৱটো আৰু কি ক'ম তে ডক্টৰটো সদায় আহে, সদায় ট্ৰিটমেণ্ট কৰে ডক্টৰে। এতিয়া ডক্টৰৰ ট্ৰিটমেণ্টৰ ওপৰত তাৰ আমি মাহতে ক'ব নোৱাৰো। সেইটো মই কেনেকে ক'ম, তেওঁ ডেইলি ডক্টৰ পঠায়। মই দেখা পাইছো ডেইলি ডক্টৰ আহে, চেলেন দিয়ে, বেজি দিয়ে, সেইখিনি মই দেখা পাই আছো বা মই নিজে লগত থাকো। সেইটো মই ক'ব নোৱাৰো, সেইটো ডক্টৰে ক'ব পাৰো। সেইটো ডক্টৰ আপোনাৰ গুৱাহাটীৰ পৰা আহে, কাজিৰঙাৰ পৰা আহিছে, তাৰপিছত আপোনাৰ কালিকলিয়াৰ পৰা আহিছে, আপোনালোকৰ চামগুৰিৰ পৰা আহিছে। তেওঁলোকে আহি ট্ৰিটমেণ্ট কৰি আছে। হাতীটোৰ মালিক মানে মালিক আছে বাহিৰত, মালিকৰ ছোৱালী আহিছে, জোঙাই আহিছে আজি। মাজে মাজত গীতা হয়, বয়স এনে 48 মান হ'ব। গুৱাহাটী হয়, দীপেন কলিতা হয়। মালিকেই ডক্টৰ গিলা পঠাই আছে। কাজিৰঙাৰ পৰা ঘৰত লৈয়ে যাই আছিল, বেমাৰী হোৱাৰ কাৰণে তাক ঘৰত লৈ যাই আছিল। কাজিৰঙাত নিব নোৱাৰিল নহয়, গাড়ীয়ে নুঠায়। দুৰ্ঘটনা হোৱাৰ পিছত আৰু এনেকে খাই আছিল, ভৰিত দুখ পাইছে, ভৰি ফ্ৰেকচাৰ ভাঙি গৈছে, পিছৰ ভৰিখন। হয় হয়, ৰাইট চাইডৰ ভৰিখন ভাঙি গৈছে। ফৰেষ্ট মানে ৰেঞ্জাৰ ছাৰ আহিছে, ৰেঞ্জাৰ ছাৰ নিজে আহি মানে হাতীটো হাওদা দি নুমাই দিছে। ৰাস্তাৰ ওপৰত আছিল তো, ৰাস্তাৰ ওপৰত চাইডত আছিল, তেখেতে হাওদা দি ইয়াতে তলত নুমাই দিছিল। তাৰপিছত আমি আৰু মানে তাক এতিয়া যোগান ধৰিছো, খোৱা লোৱা যি দিব লাগে দি আছো। এতিয়া ধৰকচোন এতিয়া বেয়াই বুলি ক'ব লাগিব। ডক্টৰ আহিব 4টা বজাত আৰু আহি আছে, মালিক আছে, মালিকৰ ছোৱালী আছে। 4টা বজাত ডক্টৰ আৰু আহি পাব, কাজিৰঙা ষ্টাফ আহিব। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।